আজি গুৱাহাটীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ UG গ্ৰুপৰ বা ইউনিফিকেশ্যন গ্ৰুপৰ গুৰুত্বপূৰ্ণ বৈঠক হয় আৰু এই বৈঠকত আজি মোক বিশেষভাৱে দায়িত্ব এটা দিছে। এই দায়িত্ব হ'ল যে 11জনীয়া পেনেল, যি পেনেলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যিহেতু দুই ভাগত বিভক্ত হৈ আছে, এই বিভক্তটো শেষ কৰিবৰ কাৰণে ছাত্ৰ সন্থাৰ এটা সংগঠন কৰিবৰ কাৰণে যি দায়িত্ব মোক দিছে, সেই দায়িত্বটো আজি মই গ্ৰহণ কৰিলোঁ আৰু আশা কৰোঁ সকলোৱে যে সন্মত হ'ব আৰু সহায় সহযোগ আগবঢ়াব, যাতে আমাৰ জাতীয় সংগঠন সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এক হয়। আজি গুৱাহাটীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ UG গ্ৰুপৰ বা ইউনিফিকেশ্যন গ্ৰুপৰ গুৰুত্বপূৰ্ণ বৈঠক হয় আৰু এই বৈঠকত আজি মোক বিশেষভাৱে দায়িত্ব এটা দিছে। এই দায়িত্ব হ'ল যে 11জনীয়া পেনেল, যি পেনেলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যিহেতু দুই ভাগত